শীঘ্ৰেই জাতীয়তাবাদী নেতা দিগন্ত বৰা ৰাজনৈতিক দললৈ কংগ্ৰেছ দলত যোগদানৰ সম্ভাৱনা প্ৰায় 7 শতাধিক জাতীয়তাবাদী কৰ্মীৰ সৈতে যোগদান কৰিব অসম জাতীয়তাবাদী যুৱ মঞ্চৰ সভাপতি দিগন্ত বৰাই বৰ্তমান প্ৰেক্ষাপটত ৰাইজৰ সেৱা কৰাৰ বাবে ৰাজনৈতিক শক্তিৰ প্ৰয়োজন বোধ কৰি ৰাজনৈতিক দললৈ মন মেলিছে অসম জাতীয়তাবাদী যুৱ মঞ্চৰ সভাপতি দিগন্ত বৰাই বিগত 25 বছৰে অৰাজনৈতিকভাৱে ৰাইজৰ সেৱা কৰি বৰ্তমান সময়ত ৰাজনৈতিক দললৈ মন মেলিছে দিগন্ত বৰাই আগন্তুক অসম জাতীয়তাবাদী যুৱ মঞ্চৰ কেন্দ্ৰীয় অধিৱেশনত অব্যাহতি হৈ ৰাজনৈতিক দলত যোগদান কৰিব কেন্দ্ৰীয় সভাপতিগৰাকীয়ে অহা বিধানসভা নিৰ্বাচনত নিশ্চিতভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে দিগন্ত বৰাই বৰ্তমান প্ৰেক্ষাপটত দেখিলো ৰাইজক সেৱা কৰাৰ বাবে ৰাজনৈতিক কিছু শক্তিৰ প্ৰয়োজন এইভাবে ভাবিছো ৰাইজেও বিচাৰিছে যে অচিৰে মই অৰাজনৈতিক সংগঠনৰ পৰা অব্যাহতি লৈ এখন সুস্থ আৰু সবল ৰাজনৈতিক মঞ্চত যোগদান কৰাৰ চিন্তা চৰ্চা কৰিছো আৰু এই ক্ষেত্ৰত মোৰ লগত অসমৰ উজনি আৰু নামনিৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 7 শতাধিক যুৱক যুৱতীয়ে মই বা আমিবিলাকে যিটো ৰাজনৈতিক দলত কাম কৰিবৰ কাৰণে সুবিধা পাওঁ সেই ৰাজনৈতিক দলত যোগদান কৰাৰ এক চিন্তা চৰ্চা ৰাখিছো প্ৰায়বিলাক ৰাজনৈতিক দলেই আমাৰ লগত বিভিন্ন সূত্ৰে কথা বতৰা পাতিছে এতিয়া কথাটো হ'ল ৰাজনৈতিক দল হলেই নহব ৰাজনৈতিক দলত কাম কৰাৰ এক সুপৰিকল্পিত ব্যৱস্থাৰ মাজত আমি থাকিব বিচাৰো গতিকে আমি অচিৰে অসমৰ এটা সৰ্বভাৰতীয় বিজেপিৰ বিকল্প দলত যোগদান কৰাৰ বাবে চিন্তা চৰ্চা ৰাখিছো আগষ্ট মাহৰ 15 তাৰিখৰ পিছতে আমি ৰাজনৈতিক ক্ষেত্ৰখনলৈকে ঢাপলি মেলিম বুলি ভাবিছো আৰু যিটো ৰাজনৈতিক দলতে সৰ্বভাৰতৰ লগতে অসমৰ উন্নয়নৰ কথা চিন্তা কৰিব পাৰো নিষ্পেষিত সুখিত ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কাম কৰাৰ সুবিধা পাওঁ তেনে ৰাজনৈতিক দলত যোগদান কৰাৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈ উঠিছে টিকটটো এটা চিন্তা চৰ্চাত ৰাখিছো আৰু টিকট যদি দলে ভাবে যে মই যোগ্য তেতিয়া হলে যি দলতে মই যোগদান কৰিম সেই দলৰ পৰা টিকট বিচাৰিম আৰু তেওঁলোকে যদি মোক যোগ্য বুলি বিবেচনা কৰে টিকট পাম আৰু এনে ধৰণৰ মোৰ কথা নাই যে মোক অমুক সমষ্টিৰ পৰা লাগিব তেনে কথা নাই অসমৰ যিকোনো এটা সমষ্টিৰ পৰা মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মানসিকভাৱে মই প্ৰস্তুত হৈ আছো বৰ্তমান মই অসম জাতীয়তাবাদী যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতিৰ দায়িত্বত আছো অহা 7, 8 আৰু 9 আগষ্টত হ'বলগীয়া অধিৱেশনত মই সাময়িকভাৱে অব্যাহতি লৈ ৰাজনৈতিক দলত যোগদান কৰাৰ চিন্তা চৰ্চা আগবঢ়াইছো